वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নলবাৰী জিলাৰ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰখন এটো তোমাৰ সেট ডি হয় তোমালোকে জানা নলবাৰী জিলাত সকলো সেট আহিছে তো ইয়াতে যে 45 টা এমসিকিউ আছে সেইখিনি আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মেট্ৰিক পৰীক্ষাত সহায় কৰাৰ কাৰণে তোমালোকৰ বাবে WhatsApp গ্ৰুপ বনোৱা হৈছে যেটো WhatsApp গ্ৰুপৰ লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হ সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশন হৈ গলে তোমালোকে এটো WhatsApp নম্বৰতে তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলিউশন কৰি দি দিম তা আৰম্ভ কৰিছো আজিৰ প্ৰশ্ন কাকতখন এতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো এছাৰশন ৰিজনৰ প্ৰশ্ন দিছে এছাৰশনত কি কৈছে চোৱা বহনক্ষম উন্নয়নৰ ধাৰণাটো সম্পদ সংৰক্ষণৰ সৈতে প্ৰকৃত ৰূপে জড়িত এটো কাৰেক্ট হয় আৰু ৰিজনত কি কৈছে সব প্ৰকৃত সম্পদৰ অৱক্ষয় আৰু হ্ৰাস ৰোধৰ বাবে হেইবোৰৰ সাৱধান আৰু উচিত ব্যৱহাৰকে ই নিশ্চিত কৰে এটো কাৰেক্ট হয় আৰু তোমাৰ সব প্ৰাকৃতিক সম্পদৰ অৱক্ষয় ৰোধ কৰা আৰু হ্ৰাস ৰোধ কৰাৰ বাবে যি পন্থা অৱলম্বন কৰা হয় তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয় গতিকে এছাৰশন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজন টু এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এটা আমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত এক সমীক্ষা অনুসৰি নদী প্ৰদূষণৰ মুখ্য কাৰক হৈছে এগ্ৰিকালচাৰেল ফ্যাক্টৰস এটো 2 নম্বৰ অপচনটো কাৰেক্ট হ'ব সৰি সি নম্বৰ অপচনটো কাৰেক্ট হ'ব কৃষিজনিত কাৰকৰ দ্বাৰা তাৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এতে জলমণ্ডল সন্দৰ্ভত তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এতে জলমণ্ডলৰ কথা কৈছে স্টেটমেন্ট 1ত দিছে চোৱা সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আৰু অন্যান্য জলাশয়বোৰ জলমণ্ডলৰ অন্তৰ্গত এটো কাৰেক্ট হয় জলমণ্ডল মানে য'ত পানী থাকে সাগৰ মহাসাগৰ নদ নদী জান জুৰি এইবোৰ সকলোকে একেলগে তোমাৰ কি হয় জলমণ্ডলৰ অন্তৰ্ভুক্ত হয় এটো কারেক্ট হয় স্টেটমেন্ট 2 কি কৈছে সো জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল এতে নহয় বুলি কৈছে সো কিন্তু তোমাৰ জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডলৰ ওপৰত ডাইৰেক্টলি তোমাৰ কি আছে নিৰ্ভৰশীল হয় কাৰণ জলমণ্ডলৰ অৱস্থিতি আৰু জলমণ্ডলৰ পৰিৱৰ্তন সদায় তোমাৰ স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ইয়াতে তোমাৰ নহয় দিছে গতিকে এটো আমাৰ মিছা হ'ব কেৱল স্টেটমেন্ট 1 টো কাৰেক্ট হ'ব স্টেটমেন্ট 1 টু ট্ৰু ফলস এটো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে এটা এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশনত কি কৈছে চোৱা মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰ শীতল মৰুভূমি বোলা হয় মেৰু অঞ্চলৰ বৰফাবৃত মানে য'ত তোমাৰ বৰফ থাকে হেবোৰ মৰু অঞ্চল হয় এটো কাৰেক্ট হয় আৰু ৰিজনত কি কৈছে চোৱা ৰিজনত কৈছে তোমাৰ ক্ৰান্তীয় অঞ্চলৰ উষ্ণ মৰুভূমিত বাষ্পীভৱন বেছি আৰু বৰষুণৰ পৰিমাণ কম এটো কাৰেক্ট হয় এটা তোমালোকে এতিয়া ক'ব পাৰা যে স্যাৰ মৰুভূমিত তোমাৰ বাষ্পীভৱন বেছি কেনেকৈ হয় তো হ'ব কাৰণ তাতে গৰম বেছি হলে তোমাৰ সোনকালে বাষ্পীভৱন হয় তাৰ পৰা পানী নোহোৱা হৈ যায় ফলত তাতে পানীৰ অভাৱ হয় বুজি পালানে আৰু বৰষুণৰ পৰিমাণ কম হয় গতিকে এটো কাৰেক্ট হয় তো ইয়াৰে এছাৰশন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে কিন্তু ইয়াৰে স্যাৰ ৰিজন টু এছাৰশনৰ ব্যাখ্যা নহব তাৰ কাৰণে ইয়াতে কৈছে তোমাৰ মেৰু অঞ্চলৰ বৰফৰ কথা আৰু এটা কৈছে ক্ৰান্তীয় অঞ্চলৰ কথা তো দুটা সঁচা হ'ব কিন্তু এটা এন্ডক ব্যাখ্যা নকৰে গতিকে এটো ডি অপচনটো কাৰেক্ট হ'ব ফৰৰ ডি অপচনটো কি হ'ব কাৰেক্ট হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্ন তোমাৰ কি কৈছে এটো 5 নম্বৰ প্ৰশ্ন চোৱা 5 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা এতে কৈছে তোমাৰ তলৰ কোনবোৰ গেছ প্ৰধানকৈ এসিড বৰষুণৰ সৃষ্টি কৰে এসিড বৰষুণৰ সৃষ্টি কৰে তোমাৰ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এই দুটাই 1 আৰু 3 কাৰেক্ট হ'ব এটো বি অপচনটো কাৰেক্ট হ'ব 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নত কি কৈছে তোমাৰ এসিড বৰষুণৰ সৃষ্টি সালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইডেই কৰে 1 আৰু 3 কাৰেক্ট হ'ব ইয়াৰে বি অপচনটো কি হ'ব কাৰেক্ট হ'ব
5 বি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনত কি কৈছে এটা দেৱালীয়া বেংকৰ এখন দিনকলা চেক বুলি কাক অপহৰিত কৰিছিল এইটো তোমাৰ ক্ৰিপচন মিছনক কৰিছিল কাৰণ তোমাৰ ক্ৰিপচন মিছনত এজন তোমাৰ ভাৰতীয় নাছিল সেই কাৰণে এই কথাটো কৈছিল তেনে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰপিছত চোৱা এইটো 7 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ দাণ্ডি যাত্ৰাৰ যি হয় তোমাৰ ডায়াগ্ৰাম হয় আৰু দাণ্ডি যাত্ৰাটো তোমাৰ কোনটো আন্দোলনৰ লগত জড়িত আছিল সেইটো আমাক সুধিছে তো তোমাৰ এইটো আছিল তোমাৰ আইন অমান্য আন্দোলনৰ লগত এইটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব 8 নম্বৰ কুৱেশ্যনটো চোৱা এটা আমাৰ মিলাবলৈ দিছে চোৱা আৰবিআই মানে তোমাৰ এইটো চেন্ট্ৰেল বেংক হয় এইটো আহিব 2 নম্বৰৰ লগত তাৰপিছত এছবিআই হৈছে তোমাৰ কমাৰ্চিয়েল বেংক এছবিআই তোমাৰ কি হ'ব কমাৰ্চিয়েল বেংক হ'ব তাৰপিছত ইডবি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক এইটো আৰু নাবাৰ্ড হৈছে এগ্ৰিকালচাৰেল বেংক এইটো লগত মিলিব তো তুমি সেই সাপেক্ষে যদি চাবলৈ যোৱা এইটো 2 নম্বৰৰ লগত মিলি আছে গতিকে বি অপচনটো কি হ'ব কাৰেক্ট হ'ব 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰে কাৰেক্ট হয় বাণিজ্যিক বেংকসমূহে সঞ্চয় সংগ্ৰহ কৰে এইটো কাৰেক্ট হয় তাৰপিছত বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এইটো কাৰেক্ট হয় আৰু বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটো কাৰেক্ট হয় গতিকে যেটো ইনকাৰেক্ট হয় সেইটো কাৰেক্ট হ'ব আমাৰ সি অপচনটো কি হ'ব কাৰেক্ট হ'ব যেটো কেন্দ্ৰীয় বেংক আছে সৰি যিবোৰ বাণিজ্যিক বেংক আছে সেইবোৰ তোমাৰ ক্ৰেডিট মানি কিতেও কি নকৰে ৰেগুলেট নকৰে তাৰপিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনত কি কৈছে যে সিডবিৰ মুখ্য কাৰ্যালয় গতিটো লুকনাও এটা তোমাৰ সি অপচনটো কাৰেক্ট হ'ব 11 নম্বৰ কুৱেশ্যনটো চোৱা এটা এছাৰশন ৰিজনিংৰ কুৱেশ্যন দিছে এছাৰশনত কৈছে তোমাৰ চেক এখন বিহিত মুদ্ৰা হিচাপে গণ্য কৰা নহয় কাৰেক্ট হয় কিয় নহয় কাৰণ তোমাৰ চেকটো তোমাৰ বিধিগতভাৱে কোনো ধৰণৰ আইনগত কি নহয় হেতু টকা নহয় হেতু দিব পাৰে নিদিব পাৰে এখানে এটা কেৱল প্ৰমিস কৰাহে বুজায় চেক মানে প্ৰমিস কৰা বুজি পাইছানে হেতু তোমাৰ বাউন্স হ'ব পাৰে গতিকে এজন পাওনাদাৰে চেক এখন গ্ৰহণ কৰিবলৈ আইনগতভাৱে বাধ্য নহয় তো কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুটা সঁচা হ'ব লগতে ৰিজন এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 12 নম্বৰ কুৱেশ্যনটো চা বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ ভাইসৰয় কোন আছিল লৰ্ড কাৰ্জন এটা তোমাৰ ডি অপচনটো কাৰেক্ট হ'ব 13 নম্বৰ কুৱেশ্যনটো চা তলৰ কোনটো গীত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা লাভ কৰিছিল বাংলাদেশৰ ৰাষ্ট্ৰীয় গীত কি ও আমার সোনার বাংলা আমি তোমাকে ভালোবাসি ডি অপচনটো কারেক্ট হ'ব 14 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো অন্তৰ্ভুক্ত নাই সামাজিক ন্যায় আছে ধাৰ্মিক ন্যায় আছে অৰ্থনৈতিক ন্যায় আছে কিন্তু পলিটিক ন্যায় নাই এটো তোমাৰ নাই গতিকে এটো তোমাৰ ডি অপচনটো কারেক্ট হ'ব তাৰপিছত তোমাৰ 50 নম্বৰ কৈছে ভাৰতক গণৰাজ্য বুলি কোৱা হয় কিহৰ কাৰণে কাৰণ আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানক মানুহে নিয়ন্ত্ৰণ কৰে নিৰ্বাচন কৰে ৰাষ্ট্ৰপ্ৰধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচন হয় এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 16 নম্বৰ কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনত কি কৈছে তলৰ নাটকসমূহ সেইবোৰৰ লিখকৰ পৰিপ্ৰেক্ষিতত অমিলটো বিচাৰি উলিওৱা অমিলটো বিচাৰি আমাক উলিয়াবলৈ দিছে এতে চোৱা তোমাৰ মীর কাসিম গিরিশ ঘোষে লিখিছিল এটো কারেক্ট হয় এটা নাটক হয় মীর কাসিম নাটক হয় যেটো গিরিশ ঘোষে লিখিছিল এটো কারেক্ট হয় তাৰপিছত তোমাৰ 2 নম্বৰ দিছে বংগৰ অংগছে তমনেন্দ্ৰনাথ দত্ত এটো কারেক্ট হয় তাৰপিছত তোমাৰ এটো হৈছে পলাশীৰ প্ৰাচিত্য এটো তোমাৰ ক্ষীরত প্ৰসাদ এটো কারেক্ট হয় কিন্তু সাব্বাস বাঙালি এটো তোমাৰ কি নহয় সঁচা নহয় এটো দিছে তোমাৰ এতে চোৱা স্বর্ণ কুমার দেবী এটো নহয় তোমাৰ সাব্বাস বাঙালি লিখিছিল কোনে অমৃতলাল বসুৱে লিখিছে সাব্বাস বাঙালি লিখিছে অমৃতলাল বসুৱে এটো লিখিছে তোমাৰ স্বর্ণ কুমাৰে গতিকে এটা তোমাৰ কি হ'ব অমিল এটোৱে আছে সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 17 নম্বৰ সেউজগৃহ গেছসমূহৰ ভিতৰত আছে কাৰ্বন ডাই অক্সাইড তাৰ পিছত আছে মিথেন আৰু আছে ইফালে কাৰ্বন মনোক্সাইড না এটো নাইট্ৰজেন ডাই নাইট্ৰজেন অক্সাইড গতিকে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব
18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় ইয়াতে তোমাৰ কি কৈছে চোৱা এইটো তোমাৰ মৰুকৰণৰ ওপৰত দিছে চোৱা সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ 35% ভূমি মৰুকৰণৰ কবলত পৰিছে এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু 2 নম্বৰত কৈছে তোমাৰ উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ দ্বাৰা বেহেকে ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ বেছি এইটো কাৰেক্ট হয় গতিকে তোমাৰ 1 আৰু 2 দুইটা কাৰেক্ট হ'ব ইয়াতে both true হ'ব এইটো তোমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা পৃথিৱীৰ আটাইতকৈ গভীৰ মেৰিয়ানা খাত কোনটো মহাসাগৰত অৱস্থিত এইটো পেচিফিক ওচিয়ান এইটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব 20 নম্বৰত এছাৰশন ৰিজনৰ কুৱেশ্যন দিছে চোৱা এছাৰশন ৰিজনৰ কুৱেশ্যনত কি কৈছে এতে বংগভংগ আন্দোলনক এক সফল আন্দোলন বুলি ক'ব পাৰি এইটো কাৰেক্ট হয় কিহৰ কাৰণে ক'ব পাৰি কাৰণ তোমাৰ বংগভংগ বাতিলৰ সিদ্ধান্ত কৰিছিল আৰু তোমাৰ ব্যৰ্থতা তোমাৰ ইংৰাজসকলৰ ব্যৰ্থতা এইটো স্পষ্টকৈ দাঙি ধৰিছিল গতিকে এছাৰশন ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো সি অপচনটো কাৰেক্ট হ'ব তাৰপিছত তোমাৰ 21 নম্বৰ কুৱেশ্যনটো চোৱা এইটো সংবিধান সভাৰ ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল কেতিয়া 26 জানুৱাৰী 1950 চনত এইটো ডি অপচনটো কাৰেক্ট হ'ব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা এতে তলত উল্লেখিত কোনবোৰ নৱীকৰণযোগ্য সম্পদ নৱীকৰণযোগ্য তো তোমাৰ গছ-গছনি আৰু সূৰ্যৰ ৰশ্মি এইকেইটা তো 2 আৰু 4 হ'ব ডি অপচন কাৰেক্ট হ'ব 23 নম্বৰ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন হয় জৰ্জ চিজহোম এইটো ডি অপচনটো কাৰেক্ট হ'ব তাৰপিছত 24 নম্বৰ চোৱা এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় সকলো সম্পত্তি সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু এটা কৈছে বজাৰ মূল্য থকা বি কীটনাশক দ্ৰব্য আদি সম্পদ এইটো মিছা কথা সম্পদৰ ভ্যালু থাকিব লাগিব ব্যৱহাৰ উপযোগী থাকিব লাগিব হয় আৰু মানুহৰ কল্যাণৰ কাৰণে ব্যৱহাৰ হ'ব লাগিব সেইবোৰকে সম্পদ বুলি কোৱা হয় তোমালোকে এই কথাটো মনত ৰাখিলে তুমি সিম্পলি বুজি পাবা মানুহৰ কল্যাণ হ'ব লাগিব তেতিয়া তোমাৰ বি কীটনাশক এইবোৰ মানুহে কল্যাণ কৰে নেকি নকৰে তো সেইকাৰণে এইবোৰ সম্পদ নহয় গতিকে 1 নম্বৰটো কাৰেক্ট হ'ব 2 নম্বৰটো ফলছ হ'ব এইটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব 25 নম্বৰ কুৱেশ্যনটো চোৱা এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় এইটো 1912 চনত বংগৰ একত্ৰিতকৰণ হৈছিল এইটো তোমাৰ মিছা কথা কাৰণ তোমাৰ বংগৰ একত্ৰিতকৰণ হৈছিল 1911ত তাৰপিছত তোমাৰ ষ্টেটমেণ্টটোত কৈছে স্বদেশী আন্দোলনৰ সময়ত গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধি প্ৰত্যাখ্যান কৰিছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় 1 ফলছ 2 ট্ৰু এইটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 26 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে এছাৰশন ৰিজনিঙৰ কুৱেশ্যন কৈছে ইয়াতে 1983 চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চাকাৰে আয়োগ গঠন কৰা হৈছিল কাৰেক্ট হয় আৰু চাকাৰে আয়োগখন কিয় গঠন কৰিছিল তোমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত সদায় তৰ্ক বিতৰ্ক হৈছিল সেইকাৰণে তো ইয়াতে ৰিজন দিছে চোৱা ভাৰতীয় সাংসদীয় পদ্ধতিৰ কাৰ্যাৱলীসমূহ পৰীক্ষা আৰু পুনৰীক্ষণৰ কাৰণে আয়োগ গঠন কৰা হৈছিল এইটো কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো ইয়াতে তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট হ'ব সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰপিছত তোমাৰ চোৱা 27 নম্বৰ চতুৰ্থ বৃত্তিক তোমাৰ শিক্ষা আৰু গৱেষণা হয় তাৰপিছত তোমাৰ প্ৰচাৰ মাধ্যম এনেকি মিডিয়া এইটো হয় আৰু তোমাৰ কি হ'ব এডমিনিষ্ট্ৰেশ্যন এইটো হ'ব গতিকে আৰু তোমাৰ যিটো কমিউনিকেশ্যন আছে এইটো নহয় কমিউনিকেশ্যনটো তোমাৰ তৃতীয় বৃত্তি হয় কমিউনিকেশ্যন যোগাযোগটো তৃতীয় বৃত্তিকৰ উদাহৰণ হয় গতিকে তোমাৰ 1 2 4 কাৰেক্ট হ'ব এইটো ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰপিছত 28 নম্বৰটো চোৱা 28 নম্বৰটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় ইয়াতে তোমাৰ কি কৈছে সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ জীৱ জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চলক আদি একেলগে আন্তৰ্জাতিক সম্পদ বুলি কোৱা হয় এইটো কাৰেক্ট হয় আৰু আন্তৰ্জাতিক সম্পদবোৰ সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হয় এইটো কাৰেক্ট হয় গতিকে দুইটা সঁচা হ'ব সি অপচনটো কি হ'ব কাৰেক্ট হ'ব 29 নম্বৰ কুৱেশ্যনটো চোৱা জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইটহুড উপাধি ঘূৰাই দিছিল এইটো আমাৰ টেগৰ চাহাবে ঘূৰাই দিছিল ডি অপচনটো কাৰেক্ট হ'ব
তাৰপিছত তলত উল্লেখ কৰা ঘটনাসমূহ সংঘটিত হোৱা বৰ্ষৰ সৈতে মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তেতিয়া চোৱা ঘটনাসমূহৰ লগত এইকেইটা মিলাব লাগে। চোৱা এইটো জালিয়ানৱালাবাগৰ যিটো মাছাকাৰ সেইটো তোমাৰ কেতিয়া হৈছিল? সেইটো হৈছিল তোমাৰ 1919ত। দাণ্ডী যাত্ৰা তোমাৰ হৈছিল 30 চনত। তাৰপিছত গান্ধী আৰউইন পেক্ট হৈছিল তোমাৰ 31ত আৰু পাকিস্তানৰ দাবী হৈছিল 1940। গতিকে তোমাৰ 1টো আহিব 4ৰ লগত, গতিকে এইটোও নহয়। আৰু 2 নম্বৰটো আহিব তোমাৰ 3ৰ লগত। 2 নম্বৰ 3 মানে B3 হ'ব। B3 এইটোত আছে, এইটোত নাই। B3 হ'ব। তাৰপিছত আহিব C2। আচ্ছা এইটো C নম্বৰত আছে চোৱা, গতিকে C নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 31 নম্বৰ কুৱেশ্যনটো চোৱা, যদি মুদ্ৰাৰ অন্তৰ্নিহিত মূল্যতকৈ তাৰ প্ৰদৰ্শিত মূল্য অধিক হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? টকেন মানি বুলি কোৱা হয়। বি অপশ্যনটো কাৰেক্ট হ'ব। 32 নম্বৰ কুৱেশ্যনটো চোৱা, তলত দিয়াবোৰৰ পৰা মুদ্ৰাৰ প্ৰাথমিক কাৰ্য তোমাৰ বিনিময়ৰ মাধ্যম, মূল্যৰ ভাণ্ডাৰ আৰু মূল্যৰ মাপকাঠি। এইটো জাতীয়, এইটো নহয়, গতিকে 1, 2, 3 হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 33 নম্বৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে চোৱা, এটা চাইমন কমিশ্যনক শ্বেতকায়সকলৰ কমিশ্যন বুলি অভিহিত কৰা হয়। এইটো কাৰেক্ট হয়, কাৰণ চাইমন কমিশ্যনত এজনো ভাৰতীয় নাছিল, কেৱল ইংলেণ্ডৰ বগা মানুহ আছিল। সেইকাৰণে শ্বেতকায় কমিশ্যন, শ্বেত মানে বগা মানুহৰ কমিশ্যন বুলি কৈছিল। এইটো সঁচা হয়। আৰু তোমাৰ কৈছে ৰিজনত কৈছে মণ্টেগু চেমছফৰ্ডে সংস্থাৰ আইনখন কিমান দূৰ কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই আছিল কমিশ্যনৰ প্ৰধান উদ্দেশ্য। এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। এটা তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 34 নম্বৰ, ভাৰত মহাসাগৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য সাগৰবোৰ হ'ল। ভাৰত মহাসাগৰত তোমাৰ কি আছে? এইটো এৰাবিয়ান চি আছে আৰু আছে তোমাৰ ৰেড চি। দুটা তোমাৰ 2 and 4 কাৰেক্ট হ'ব। 2 and 4 कहा गया वो? 2 and 4 2 and 3 এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। 35 দক্ষিণ মহাসাগৰ সম্বন্ধত এইবোৰ বিবেচনা কৰা। দক্ষিণ মহাসাগৰৰ কথা কৈছে। তো ইয়াতে তোমাৰ চোৱা, ইয়াতে কি কৈছে? ষ্টেটমেণ্ট 1ত কৈছে যে এণ্টাৰ্কটিকা আগুৰি থকা দক্ষিণ মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম সাগৰ। এইটো ভুল হয়, কাৰণ তোমাৰ যিটো এণ্টাৰ্কটিকাক আগুৰি থকা দক্ষিণ মহাসাগৰ যিটো আছে সেইটো পৃথিৱীৰ 4 নম্বৰ বৃহত্তম সাগৰ হয়, 4th, কিন্তু ইয়াতে তৃতীয় বুলি কৈছে, গতিকে এইটো ভুল হ'ব। ই প্ৰধানকৈ 80 ডিগ্ৰী দক্ষিণ অংশৰে গঠিত। এইটো সঁচা হয়, গতিকে 1 নম্বৰটো ফলছ হ'ব, 2 নম্বৰটো ট্ৰু হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ চিধা মিলাব দিছে। এইটো বৃহত্তমৰ পৰা ক্ষুদ্ৰতমলৈ সজোৱা। 36 নম্বৰ চোৱা, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। পেচিফিক, এটলাণ্টিক, ইণ্ডিয়ান, সাউদাৰ্ণ আৰু আৰ্কটিক। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। মনত ৰাখিবা দেই, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে। চোৱা ইয়াতে তোমাৰ 37 নম্বৰটো প্লাষ্টিক তোমাৰ কি হয়? মানৱ সৃষ্ট। এইটো 3 নম্বৰৰ লগত মিলিব। A3 হ'ব। এইটোও নহয়, A3 এটা অপশ্যনতে আছে, গতিকে এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। শস্যবোৰ হ'ব জীৱীয়। তাৰপিছত চৰকাৰবোৰ হ'ব তোমাৰ এইটো জাতীয়, আৰু লু হ'ব তোমাৰ কি? এইটো নন ৰিনিউৱেবল। এইটো তোমাৰ কাৰেক্ট হ'ব। এইটো আইডেণ্টিফাই কৰা। এইটো তোমাৰ কি হয়? এইটো তলৰ ছবিখন কি হয়? এইটো এটলাণ্টিক সাগৰৰ হয়। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 39 নম্বৰ কুৱেশ্যনত কি কৈছে চাওক, ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে 1858 চনৰ 26 ফেব্ৰুৱাৰীত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱান আৰু PLE বৰুৱাক একেলগে। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটোত কৈছে ফুলগুৰি ধাৱাৰ বিদ্ৰোহৰ মূল কাৰণ কি? ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ কি আছিল? এইটো তোমাৰ ফুলগুৰি আফুগুটি বন্ধ কৰাৰ কাৰণে এইটো আছিল, আৰু তোমাৰ কুটিৰ উদ্যোগত অৱনতিৰ বাবে নহয়, আৰু তোমাৰ কি তামোল পাণৰ ওপৰত কৰ লগাইছিল সেইকাৰণে। তো এ আৰু চি কাৰেক্ট হ'ব, মানে এইটো 1 নম্বৰ আৰু এইটো 3 নম্বৰ। 1 আৰু 3 এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
41 নম্বৰ কুৱেশ্যনটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয় 1861 চনত উকিয়াং নংমাৰ নেতৃত্বত জয়ন্তীয়া বিদ্ৰোহ হৈছিল কাৰেক্ট হয় আৰু তোমাৰ এটো কৈছে BMW মৰ্টনক শান্তি জয়ন্তী পাহাৰৰ ডেপুটি কমিশনাৰ হিচাপে নিযুক্তি দিয়া হৈছিল এটো কাৰেক্ট হয় দুটা শুদ্ধ হ'ব সি অপচনটো কাৰেক্ট হ'ব 42 নম্বৰটো চোৱা এটো আমাক মিলাবলৈ দিছে 42 নম্বৰ এতে সব ফুলগুৰি ধাৱাৰ লগত তোমাৰ কোন জড়িত আছিল এটো তোমাৰ GAP সিঙ্গাৰ তাৰ পিছত ৰঙিয়া ৰিবেলিয়ন তোমাৰ আছিল তোমাৰ MKB এটো মেককেবে আৰু পত্ৰুঘাট আছিল কাৰ লগত পত্ৰুঘাটৰ ৰন হৈছিল তোমাৰ এটো তোমাৰ কৰ্নেল জনস্টন আছিল আৰু নগা আছিল তোমাৰ এটো এণ্ডাৰসন গতিকে এটো সব তোমাৰ D4 আহিব D4 এটো নাই এটাতে আছে এটো D4 এটো তোমাৰ D অপচনটো কাৰেক্ট অপচন হ'ব বাকিবোৰ তুমি তোমালোকক দেখুৱাই দিলে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকৰ যদি সায়েন্সৰ মেথছৰ সোশিয়াল সায়েন্সৰ আৰু এছামিছৰ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে ইবুক তেতিয়াহলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে ইবুক খিনি পাই যাবা ইবুকৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা লং কোৱেশ্চনো কমন পাবা কাৰণ ইনসাইটৰ কোৱেশ্চন তাতে আলোচনা কৰা হৈছে তাৰ পিছত তোমাৰ 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এতে তোমাৰ মিলাবলৈ দিছে এটো সিধা সিধি কই হয়নে তো ইয়াতে তোমাৰ তুমি যদি ভালদৰে লক্ষ্য কৰা এটা সব মণিপুৰ ৰিবেলিয়ন তোমাৰ হৈছিল কেতিয়া মণিপুৰ ৰিবেলিয়ন হৈছিল তোমাৰ 1890 চনত তাৰ পিছত ফুলগুৰি ধাৱা হৈছিল তোমাৰ 1861 চনত আৰু তোমাৰ এটো ৰঙিয়া কেতিয়া হৈছিল তোমাৰ 1893 হয়নে আৰু পত্ৰুঘাটৰ হৈছিল তোমাৰ 1894 এটা সিৰিয়ালি মিলোৱা তো सबसे पहले ये वाला आएगा ফুলগুৰি ধাৱা আৰু আটাইতকৈ পিছত যাব পত্ৰুঘাট প্ৰথমত আহিব ফুলগুৰি তাৰ পিছত আহিব পত্ৰুঘাট এটো ফুলগুৰি আৰু ইফালে সব পত্ৰুঘাট আছে গতিকে এটো বি অপচনটো কাৰেক্ট হ'ব পত্ৰুঘাট মণিপুৰ ৰঙিয়া তাৰ পিছত পত্ৰুঘাট এটো চা এটো তোমাৰ এটো ডেট কেটা মনত ৰাখিলে ইয়াৰ কেটা মনত ৰাখিলে হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰী হল সোশিয়াল সায়েন্সৰ যেটো কাছাৰ জিলাৰ কোৱেশ্চন পেপাৰ আছে এইখন কিন্তু তোমালোকে সলভ কৰিবা মই সলভ কৰিছো অলৰেডি তোমালোকে গৈ ভিডিওটো চাই লবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় বহুত ইম্পৰ্টেন্ট হয় কাছাৰ জিলাৰ কোৱেশ্চন পেপাৰটো তাৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চাইতে কি কৈছে কোম্পানীৰ আমূল বুলিলে কি তোমাৰ কোনটো সময় বুজা যায় এটো তোমাৰ 58 লৈ আছিল এটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব 45 নম্বৰটো চা জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল তোমাৰ হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা নাছিল এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তো এইখিনি হল তোমাৰ 45 টা MCQ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক আকৌ মনত পেলাই দিও সায়েন্সৰ সোশিয়াল সায়েন্সৰ মেথছৰ আৰু এছামিছৰ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে তেতিয়াহলে তোমালোকে ইবুকৰ পৰা 99% কোৱেশ্চন কমন পাবা তেতিয়াহলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আৰু আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তথাপি প্ৰিপাৰেচন কৰিব পাৰিবা 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তেতে সব লং কোৱেশ্চন কেটা তোমালোকে এইখিনি ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা ইবোৰৰ পৰাই কিন্তু তোমালোকৰ প্ৰিবোৰ্ড এক্সামিনেশন আৰু ফাইনেলত এক্সাম আহিব তোমালোকে যদি ভালদৰে হাফ ইয়াৰলি কোৱেশ্চন পেপাৰখিনি সলভ কৰিব পাৰা বা চাব পাৰা তেতিয়াহলে তোমালোকৰ হাফ ইয়াৰলি সিলেবাস যিখিনি আছিল সেইখিনিৰ পৰা বাকি আৰু তোমাৰ পঢ়াৰ কোনো দৰকাৰ নহব তো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ